আপোনাৰ ওচৰত আহিছোঁ যে কেবিনেটৰ যিটো সিদ্ধান্ত যে এতিয়াৰ পৰা হোটেল আৰু ৰেষ্টুৰেণ্ট গো মাংস বিক্ৰী কৰিব নোৱাৰিব। ইতিমধ্যে এগৰাকী বিক্ৰেতাৰ আমি মন্তব্য লৈছোঁ যে আজি কাষ্টমাৰে নাই হোটেলখনত, কি ক'ব? হয়, যেহেতু আপোনালোকে চাইছে আমাৰ ৰূপহীহাট সমষ্টি যেহেতু সংখ্যালঘু এলেকা হয়, ইয়াত মানে আমাৰ যিটো গৰু মাংস আজি নহয়, আজি কেইবাবছৰ ধৰি মানে বহুত মানে ক'ব নালাগে আৰু যেহেতু আমাৰ এইবিলাক হোটেলত চাইছে গৰু মাংসবিলাক আমাৰ অপেনলি ইয়াত বেচা কিনা বা আমাৰ যিহেতু সংখ্যালঘু এলেকা কোনো ধৰণৰ নিষেধাজ্ঞা নাছিল, আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে গৰু মাংস ইজিলি আমাৰ ইয়াত মানে পাই আছিল আৰু যিহেতু আমাৰ প্ৰিয় খাদ্য হয় আমাৰ মিয়া সম্প্ৰদায়ৰ মানুহৰ বিশেষকৈ ক'বলৈ গ'লে। যিহেতু আজি ফটককৈ যোৱাকালি যিটো মানে প্ৰসংগ আমাৰ কেবিনেটৰ পৰা উত্থাপন হৈছে যে গৰু মাংস আমাৰ যিকোনো অপেনলি ৰেষ্টুৰেণ্ট বা হোটেলত বেচা কেনা কৰিব নোৱাৰিব বা মানুহে খাব নোৱাৰিব, কথাটো আমি মানে অতি মানে ঘৃণনীয় হিচাপে আমি হেৰি দিছোঁ আমাৰ চৰকাৰক মানে ধিক্কাৰ দিছোঁ যে এনেকুৱা। তেতিয়া মানে মই ক'বলৈ গ'লে গো মাংসটো মই খাম আৰু মোৰ যিটো খাদ্য গণতন্ত্ৰই মোক অধিকাৰ দিছে, মই সেই খাদ্য খাম। গো মাংস নোহোৱাকৈ মই থাকিব নোৱাৰোঁ। যোনেই যি নকৰক, কেবিনেটে যি সিদ্ধান্তই নলওক, মই গো মাংস খামেই। আৰু এটা কথা, কেবিনেটৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কি ক'ব? প্ৰথমতে কেবিনেটৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তক এগৰাকী অসমীয়া হিচাপে অসমৰ জনগণ হিচাপে মই আদৰণি জনাইছোঁ, ইয়াত বিৰোধ কৰা নাই। কিন্তু এই সিদ্ধান্তৰ আটাইতকৈ ইন্ধন যোগোৱা মানুহটো হ'ল গৈ পেলাই কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়া। বিগত উপ নিৰ্বাচনত তেওঁৰ পুত্ৰ যি আহ্বান সংখ্যালঘুৰ প্ৰতি জনাইছিলে যে কংগ্ৰেছক ভোট দিব লাগে, ভোট বেংক আছিলে মাইনৰিটি মানুহ, এইখিনি মানুহে যেতিয়া তেওঁক মানে বিমুখ কৰিলে, জিকাব নোৱাৰে, ভোট নিদিয়াৰ কাৰণে তেওঁ খঙত নিজৰ মতিগ্ৰস্ত হৈ পেলাই মানসিক বিকাৰগ্ৰস্ত হৈ পেলাই যে সংখ্যালঘু মানুহখিনিক আটাইতকৈ ডাঙৰ এটা মাৰ দি দিওঁ, এই কাৰণে তেওঁ এই সিদ্ধান্ত লোৱাত তেওঁ অৰিহণা যোগাইছে। আজি যদি আপুনি চাবলৈ যায় ৰূপহী বজাৰতে যিকেইটা হোটেল আছে, এই হোটেলত আপুনি চাওক আজি হোটেলৰ মালিকখিনিৰ তথৈবচ অৱস্থা, বেচা কিনা নাই, মানুহখিনিৰ হেৰি নাই। ইয়াৰ জৰিয়তে আপোনাৰ আটাইতকৈ বেছি ক্ষতি হৈছে আপোনাৰ গোপালকসকল, কৃষকসকল, তাৰ লগতে হোটেল ৰেষ্টুৰেণ্টৰ মালিকসকল। এইবিলাক মানুহখিনিৰ পেটত লাথ মাৰাৰ মূল নায়কেই হ'ল গৈ পেলাই ৰকিবুল হুছেইন ডাঙৰীয়া। উপ নিৰ্বাচনত হাৰিছে, জনগণে যি গণতান্ত্ৰিক এক অধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছৰ বিৰুদ্ধে, এইটো মানুহৰ জনগণৰ অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ আছে। সেই অধিকাৰক তেওঁলোকে নিজে সাব্যস্ত কৰাৰ পিছত জনগণৰ ওপৰত তেওঁ ভোট নোপোৱাৰ কাৰণে, সংখ্যালঘু মানুহখিনিৰ ওপৰত ভোট নোপোৱাৰ কাৰণে এনেকুৱা এক চিঞৰ বাখৰ পৰিস্থিতি কৰি পেলাই গোটেই মানুহখিনিক মাৰ দিয়াবৰ কাৰণে তেওঁ ইন্ধন যোগোৱাটো একদম গৰিহণা। পুৱাৰ ভাগৰ পৰা দেখুৱাই আছোঁ আৰু বৰ্তমানো উপস্থিত আছোঁ ৰূপহীহাটত, আৰু আমি এখন হোটেল বৰ্তমান দেখাবৰ কাৰণে ভিডিঅ' নিউজ লক্ষ্যজ্যোতিক অনুৰোধ জনাওঁ যে ৰূপহীহাটৰ একাংশ হোটেলত গো মাংস বিক্ৰী কৰি আহিছিলে, কিন্তু কালি অসম চৰকাৰৰ কেবিনেটৰ যিটো সিদ্ধান্ত আছিলে সেই যে হোটেল আৰু ৰেষ্টুৰেণ্ট গো মাংস বিক্ৰী কৰিব নোৱাৰিব, সেই সিদ্ধান্ত তেওঁলোকে কেনেধৰণে মানিছে। এখন হোটেলৰ স্বত্বাধিকাৰী আছে, মই আপোনাৰ ওচৰত আহিছোঁ যে কালি অসম চৰকাৰৰ কেবিনেটৰ যিটো সিদ্ধান্ত লৈছিলে যে হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব। আমি বন্ধ কৰিছোঁ, বন্ধ কৰাৰ পিছত এতিয়াতো আমাৰ দোকানত কাষ্টমাৰে নাই। এতিয়া আমি এইটো কেনেকৈ চলিম, কি কৰিম, এইটোতো অসম চৰকাৰক মই আকৌ আদৰণি কৰিছোঁ যে আমাক বেদত লাত মাৰা হৈছে। এতিয়া আমি কেনেকৈ চলিম, এতিয়া যেনেকৈ হওক আমাক এটা ব্যৱস্থা কৰিব লাগে, নহ'লেতো আমি বিজনেছ কৰা মানুহ, দোকানদাৰী কৰা মানুহ, আমিতো এইটো দি পেট চলাওঁ, ঘৰ চলাওঁ। কৰ্মচাৰী আছে আপোনাৰ দোকানত? 9জন কৰ্মচাৰী আছে। হয়, আজি হোটেলত বিক্ৰী মাত্ৰ নাই, কাষ্টমাৰে নাই। হয়, এতিয়াতো কি কৰিম, এতিয়া কেনেকৈ চলিম, আকৌ আমাৰ লোনো আছে, লোনো মাৰিব লাগে, আমি কেনেকৈ কি কৰিম এতিয়া আমি ভাবিব পৰা নাই। হেৰি কৰি চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰে এইটো জনাইছোঁ যে আকৌ যে এটা ব্যৱস্থা কৰিব লাগে আমাক, যেনেকৈ হওক। এয়া আছিলে এগৰাকী ব্যৱসায়ী। মই আৰু সাধাৰণ লোকৰ মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি আহিছে, মই আপোনাৰ ওচৰত আহিছোঁ যে অসম চৰকাৰৰ যিটো সিদ্ধান্ত, কেবিনেটৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? প্ৰতিক্ৰিয়া মানে মই ক'বলৈ গ'লে গো মাংসটো মই খাম আৰু মোৰ যিটো খাদ্য গণতন্ত্ৰই মোক অধিকাৰ দিছে, মই সেই খাদ্য খাম। গো মাংস নোহোৱাকৈ মই থাকিব নোৱাৰোঁ। যোনেই যি নকৰক, কেবিনেটে যি সিদ্ধান্তই নলওক, মই গো মাংস খামেই। আৰু এটা কথা, প্ৰসংগটো আহিছিল চামগুৰিৰ পৰা। চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ হৰাৰ কাৰণেহে এই সিদ্ধান্তটো লৈছে বুলি গম পাইছোঁ। কিন্তু ৰকিবুল হুছেইনক আমি 25 বছৰ ভোট দিলোঁ, তেওঁৰ দেউতা নুৰুল হুছেইনে 10 বছৰ ৰাজত্ব কৰি গ'ল।
কিন্তু চামুগুৰিৰ ৰাস্তা ঘাট পথ আপোনালোকে চাব, সেইকাৰণে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে বেলেগ এজন প্ৰাৰ্থীক জিকাই পঠিয়াইছে। গতিকে ৰকিবুল হুছেইনৰ মাথা মগজ এতিয়া ঠিক নাই। ৰকিবুল হুছেইনৰ মাথা এতিয়া কাম আপোনালোকে ক'ব বিচাৰে নেকি ৰকিবুল হুছেইনৰ কাৰণে আজি গো মাংস হোটেল ৰেষ্টুৰেণ্ট নিষিদ্ধ হৈছে? হয়, সেইটোতো কমেই। এইটো প্ৰথমটো চামুগুৰিৰ পৰা উঠি আহিছে না। চামুগুৰিত বোলে বিজেপিয়ে বোলে ভোট লৈছে গো মাংস খুৱাই। এতিয়া ৰকিবুল হুছেইনে যে 35 বছৰ যে ৰকিবুল হুছেইনৰ দেউতাৰ পৰা ৰকিবুল হুছেইনক লৈ পেলাই 35 বছৰ ৰাজত্ব কৰিলে, তেতিয়া তেওঁ কি মাংস খুৱাইছিলে? আৰু ৰকিবুল হুছেইনেওতো গো মাংস খায়। গতিকে এইটো লৈ পেলাই কি ডিমত আছিলে? ৰকিবুল হুছেইনে এই সিদ্ধান্তটো কেনেকৈ ল'ব পাৰিলে? আৰু ৰকিবুল হুছেইনে যে এই কথাখিনি কৈ আছে, মইতো ভাবিম ৰকিবুল হুছেইন কম এতিয়া। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাকতো ৰাইজে আপোনাৰ ল'ৰাটোক ভোট দি জিকাই পঠিওৱা নাই। সেইটো লৈ পেলাই আপোনাৰ ইমান চিন্তা কৰিব নালাগে। হয়তো বাই ইলেকশ্যনৰ পিছত আকৌ আপোনাৰ ল'ৰাটোক উঠিব জিকি যাব। গতিকে মাইনৰিটি মানুহ এতিয়া আপোনাৰ চকুত এনেকুৱা মাইনৰিটি মানুহ এতিয়া আপোনাৰ কাৰণে বহুত বেয়া মানুহ হৈ গ'ল। কাৰণ 15 মাহৰ কাৰণে মাইনৰিটি মানুহে আপোনাক ভোট দিয়া নাই। গতিকে এই কথাখিনিয়ে কৈছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাক যেনেকৈ চামুগুৰিৰ পৰা এইবাৰ আপোনাক খেদি পঠিয়াইছে, আপোনাক এই সিদ্ধান্ত মাইনৰিটি মানুহে বেয়া পাইছে। চামুগুৰিৰ পৰা যেনেকৈ খেদি পঠিয়াইছে, মই ভাবিম যে এই ধুবুৰীতো সেই মাইনৰিটি মানুহে আছে। চৰকাৰৰ সিদ্ধান্তটো সম্পৰ্কত আপুনি কি ক'ব? হোটেল ৰেষ্টুৰেণ্ট গো মাংস বিক্ৰী কৰিব নোৱাৰে, এই সিদ্ধান্তৰ সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া? এইটোতো মই চৰকাৰৰ সিদ্ধান্তটোক মই গৰিহণা দিছোঁ। এনেকুৱা সিদ্ধান্ত ল'ব নালাগে, যিটো এটা জাতিৰ ওপৰত এটা জাতিয়ে কি খাব নাখাব এইটো ডিচাইড জাতিয়ে সেই জাতিয়ে কৰিব। গতিকে এই সিদ্ধান্তক মই গৰিহণা দিছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ যে কেবিনেটৰ যিটো সিদ্ধান্ত যে এতিয়াৰ পৰা হোটেল আৰু ৰেষ্টুৰেণ্ট গো মাংস বিক্ৰী কৰিব নোৱাৰিব, ইতিমধ্যে এগৰাকী বিক্ৰেতাৰ আমি মন্তব্য লৈছোঁ যে আজি কাষ্টমাৰে নাই হোটেলখনত, কি ক'ব? হয়, যিহেতু আপোনালোকে চাইছে আমাৰ ৰূপহী সমষ্টি যিহেতু সংখ্যালঘু এলেকা হয়, ইয়াত মানে আমাৰ যিটো গৰু মাংস আজি নহয়, আজি কেইবাবছৰ ধৰি মানে বহুত মানে ক'ব নালাগে আৰু যিহেতু আমাৰ এইবিলাক হোটেলত চাইছে গৰু মাংসবিলাক আমাৰ অপেনলি ইয়াত বেচা কিনা বা আমাৰ যিহেতু সংখ্যালঘু এলেকা কোনো ধৰণৰ নিষেধাজ্ঞ নাছিল। আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে গৰু মাংস ইজিলি আমাৰ ইয়াত মানে পাই আছিল আৰু যিহেতু আমাৰ প্ৰিয় খাদ্য হয় আমাৰ মিয়া সম্প্ৰদায়ৰ মানুহৰ বিশেষ ক'বলৈ গ'লে। যিহেতু আজি ফটককৈ যোৱাকালি যিটো মানে প্ৰসংগ আমাৰ কেবিনেটৰ পৰা উত্থাপন হৈছে যে গৰু মাংস আমাৰ যিকোনো অপেনলি ৰেষ্টুৰেণ্ট বা হোটেলত বেচা কেনা কৰিব নোৱাৰিব বা মানুহে খাব নোৱাৰিব, কথাটো আমি মানে অতি মানে ঘৃণনীয় হিচাপে আমি হেৰি দিছোঁ, আমাৰ চৰকাৰক মানে ধিক্কাৰ দিছোঁ যে এনেকুৱা। মই আপোনাৰ ওচৰত আহিছোঁ, একেটা প্ৰশ্নকে লৈ আহিছোঁ।